পবিত্ৰ মাহে ৰমজানৰ উপলক্ষে এটি সকলোকে ইছলাম ধৰ্মাৱলম্বীসকলক জিকিৰ শুনাবলৈ ওলাইছোঁ। সকলোৱে এই জিকিৰ শুনি সন্তুষ্ট হৈ মোৰলৈ এবাৰ সকলোৱে দোৱা কৰিব। এদিন আপোন মানুহজনো হব তোমাৰ পৰ, কবৰে হব হায় তোমাৰ আচল ঘৰ, কবৰে হব হায় তোমাৰ আচল ঘৰ। এদিন আপোন মানুহজনো হব তোমাৰ পৰ, কবৰে হব হায় তোমাৰ আচল ঘৰ, কবৰে হব হায় তোমাৰ আচল ঘৰ। প্ৰাণ পাখি উৰি যাব পিঞ্জিৰা ফালি, ভেলতি ৰব হায় জমিনত পৰি হায়ৰে, প্ৰাণ পাখি উৰি যাব পিঞ্জিৰা ফালি, ভেলতি ৰব হায় জমিনত পৰি। এদিন সকলো আপোন মানুহ হব তোমাৰ পৰ, কবৰে হব হায় তোমাৰ আচল ঘৰ, কবৰে হব হায় তোমাৰ আচল ঘৰ। দুদিনীয়া জীৱন যাপন কোনো মূল্য নাই, কেতিয়া যায় প্ৰাণ পাখি ভৰসা নাই। দুদিনীয়া জীৱন যাপন কোনো মূল্য নাই, কেতিয়া যায় প্ৰাণ পাখি ভৰসা নাই। অহংকাৰ গৌৰৱ কৰি নুফুৰিবা ভাই, এদিনতো যাবই লাগিব কোনো সন্দেহ নাই। এদিন আপোন মানুহজনো হব তোমাৰ পৰ, কবৰে হব হায় তোমাৰ আচল ঘৰ, কবৰে হব হায় তোমাৰ আচল ঘৰ, কবৰে হব হায় তোমাৰ আচল ঘৰ।